ঈশ্বৰ অতিকৈ মহান। তেওঁৰ শক্তি সকলো শক্তিতকৈ বৃহৎ। তেওঁ আকাশ মণ্ডল পৃথিৱী আৰু ইয়াত থকা সকলোবোৰকে সৃষ্টি কৰিলে। ঈশ্বৰৰ সৃষ্টিবোৰলৈ আমি যেতিয়া চাওঁ, ই যে আশ্চৰ্যজনক। ঈশ্বৰে সৃষ্টি কৰা প্ৰতিটো বস্তুৱেই ভাল আছে। প্ৰতিটোৱেই তেওঁৰ মহানতা সত্যতা আৰু শক্তিক প্ৰকাশ কৰিছিল। ঈশ্বৰে সকলো প্ৰকাৰৰ গছ গছনি আৰু বিভিন্ন প্ৰজাতিৰ জন্তু সৃষ্টি কৰিলে। তাৰ পাছত তেওঁ মাটিৰ পৰা প্ৰথম মানুহ সৃষ্টি কৰিলে। তাৰ নাকত নিশ্বাস ঢালি তেওঁ তাক জীৱন্ত কৰি তুলিলে। এই প্ৰথম মানৱজনক কোৱা হৈছিল আদম। আদম গভীৰ নিদ্ৰাত থাকোঁতে তেওঁৰ বুকুৰ এডাল কামিহাৰ লৈ ঈশ্বৰে এজনী নাৰী সৃষ্টি কৰিলে, যাতে তেওঁ আদমৰ পত্নী আৰু সংগী হ'ব পাৰে। তেওঁৰ নাম ৰখা হ'ল হাৱা। ঈশ্বৰে নিজ প্ৰতিকৃতিৰে পুৰুষ আৰু নাৰী সৃষ্টি কৰিছিল, যাতে তেওঁলোকে ঈশ্বৰৰ সৈতে এক গভীৰ সম্পৰ্ক বজাই চলিব পাৰে। এডেন নামৰ এক বাগিচাত তেওঁলোকে ঈশ্বৰৰ সংস্পৰ্শত থাকি সুখ শান্তিৰে বাস কৰিছিল। তাত কোনো যাতনা নাছিল মৃত্যু। ঈশ্বৰে আদমক ক'লে, তুমি এডাল গছৰ বাহিৰে সকলো গছৰ ফল খাব পাৰা। সেই নিষিদ্ধ গছৰ ফল খালে তুমি মৰিবা। কিন্তু এদিন শয়তানে হাৱাক প্ৰলোভিত কৰিলে। তাই সেই ফল ছিঙি লৈ এডোখৰ খালে। তাইৰ স্বামীও খালে। তেওঁলোকে ঈশ্বৰতকৈ শয়তানক অধিক বিশ্বাস কৰাৰ বাবেই এনে কৰিলে। সেই মুহূৰ্ততেই ঈশ্বৰৰ সৈতে থকা তেওঁলোকৰ সম্বন্ধ ছিঙি গ'ল, কাৰণ ঈশ্বৰ পবিত্ৰ আৰু কোনো পাপীয়েই তেওঁ সংস্পৰ্শত থাকিব নোৱাৰে। গতিকে ঈশ্বৰে আদম আৰু হাৱাক এডেন বাৰীৰ পৰা নিৰ্বাসিত কৰিলে। ঈশ্বৰৰ অবাধ্য হোৱাৰ বাবেই এই লজ্জাজনক পৰিস্থিতি হৈছিল। ফলস্বৰূপে আদম আৰু হাৱাই ভোগ কৰিবলগীয়া হৈছিল অশেষ যন্ত্ৰণা আৰু মৃত্যু। কিন্তু ঈশ্বৰ অতি দয়ালু। তেওঁ মানৱ জাতিক অতিকৈ প্ৰেম কৰিবলৈ নেৰিলে। তেওঁলৈ উভতি আহি তেওঁৰে সৈতে একে সহভাগিতাৰে জীয়াই থাকিবলৈ ঈশ্বৰে লোকসকলৰ বাবে এটি পথ যুগুত কৰিলে। মানুহ জাতিক তেওঁলোকে পাবলগীয়া শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ, তেওঁলোকৰ পাপ আৰু লজ্জা আঁতৰ কৰিবলৈ শাস্ত্ৰত ঈশ্বৰে তেওঁৰ পৰিকল্পনাৰ কথা স্পষ্ট কৰি দিছে। ঈশ্বৰে তেওঁৰ পৰিকল্পনাৰ কিছু কথা ভাৱবাদী আব্ৰাহামকো কৈছে। আব্ৰাহামে ঈশ্বৰক বিশ্বাস আৰু সন্মান কৰিছিল। ঈশ্বৰে তেওঁক ক'লে, মই তোমাক আশীৰ্বাদ কৰি আকাশৰ তৰা আৰু সাগৰ তীৰত থকা বালিতকৈও অধিককৈ তোমাৰ বংশবৃদ্ধি কৰিম। ঈশ্বৰে আব্ৰাহামক সাগৰ তীৰত থকা বালিৰ দৰে বহু বংশধৰ দিবলৈ প্ৰতিজ্ঞা কৰিলে আৰু আকাশৰ তৰাৰ দৰে অলেখ। আব্ৰাহামে ঈশ্বৰক বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসৰ বাবেই ঈশ্বৰে তেওঁক ধাৰ্মিক হৈ থাকিবলৈ আহ্বান জনালে। আব্ৰাহামে ঈশ্বৰক বিশ্বাস আৰু তেওঁৰ আদেশ পালন কৰে নে নকৰে সেইটো প্ৰমাণ চাবলৈ আব্ৰাহামক পৰীক্ষা কৰিলে। ঈশ্বৰে ক'লে, তুমি নিজ পুত্ৰক নি তাক হোমৰ অৰ্থে বলিদান কৰাগৈ। আব্ৰাহামে জানিছিল যে তেওঁৰ এইজন পুত্ৰৰ দ্বাৰাই তেওঁৰ বংশবৃদ্ধি হ'ব বুলি ঈশ্বৰে প্ৰতিজ্ঞা কৰি থৈছে। তথাপি তেওঁ ঈশ্বৰক বিশ্বাস কৰি তেওঁৰ আদেশ পালন কৰিবলৈ আগবাঢ়ে। সেয়েহে তেওঁ নিজ পুত্ৰক ঈশ্বৰলৈ উৎসৰ্গাৰ উদ্দেশ্যে হত্যা কৰিবলৈ প্ৰস্তুত হ'ল। আব্ৰাহামে তেওঁ চুৰিখন দাঙিলে, কিন্তু ঈশ্বৰে ক'লে, আব্ৰাহাম, ল'ৰাজনক একো নকৰিবা। মই জানো যে তুমি মোক ভয় কৰা আৰু মোৰ আদেশ মানিবলৈ তুমি প্ৰস্তুত। তৎমুহূৰ্ততে আব্ৰাহামে কাঁইটীয়া বনত লাগি থকা এটা ভেড়া ছাগলী দেখিলে আৰু তাকেই তেওঁৰ পুত্ৰৰ পৰিৱৰ্তে ঈশ্বৰৰ উদ্দেশ্যে উৎসৰ্গা কৰিলে। আব্ৰাহামৰ পুত্ৰৰ ঠাইত বলিস্বৰূপে এটা ভেড়া ছাগলীক মৃত্যুৰ বাবে আগবঢ়াই ঈশ্বৰে প্ৰকাশ কৰিলে মানুহ জাতিৰ বাবে থকা তেওঁৰ মহান প্ৰীতি। এজন ভাল পুত্ৰৰ বাবে এজন ভাল পিতৃৰ যি প্ৰেম, ঈশ্বৰৰ প্ৰেমো সেইদৰেই। এই ঘটনাৰ দ্বাৰাই ঈশ্বৰে প্ৰকাশ কৰিলে মানুহ জাতিৰ বাবে মৃত্যুবৰণ কৰিবলগীয়া এক বলিদান আগবঢ়াবলৈ থকা তেওঁৰ পৰিকল্পনাৰ কথা। বহু আগতেই ঈশ্বৰে ভাৱবাদীসকলৰ আগত প্ৰকাশ কৰিছিল যে মানুহ জাতিৰ বাবে মৃত্যুবৰণ কৰিবলৈ আৰু তেওঁলোকৰ পাপ আৰু লজ্জাসমূহ নিৰ্মূল কৰিবলৈ
ঈশ্বৰে এক নিষ্পাপ মানুহক পঠাব। সেইজনাৰ মহান উৎসৰ্গৰ দ্বাৰা ঈশ্বৰক বিশ্বাস কৰি সহভাগিতাৰে তেওঁৰ ৰাজ্যত চিৰদিনলৈ বাস কৰিবলৈ ইচ্ছুকসকলৰ বাবে ঈশ্বৰে পথ মুকলি কৰিব। ভাওবাদীসকলে এই মানুহজনক মচীহ বুলি কৈছিল। তেওঁলোকে কৈছিল যে ঈশ্বৰে এই মচীহজনক মানুহ জাতিৰ পৰিত্ৰাণৰ বাবে আৰু তেওঁলোকক ঈশ্বৰৰ নামত চিৰদিনলৈ শাসন কৰিবলৈ পঠাব। তেওঁৰ আবিৰ্ভাৱৰ শ শ বছৰ পূৰ্বেই মচীহজনে কি কি কৰিব আৰু তেওঁলৈ কি কি ঘটিব সেই কথা ভাৱবাদীসকলে কৈছিল। ভাৱবাদী দাউদে কৈছিল যে ঈশ্বৰে মচীহজনক তুমি মোৰ পুত্ৰ বুলি ঘোষণা কৰিব। ভাওবাদী ইছহাকে কৈছিল এগৰাকী কুমাৰী ছোৱালী গৰ্ভৱতী হ'ব আৰু তেওঁ এক পুত্ৰ সন্তান জন্ম দিব। তেওঁৰ সন্তানেই ঈশ্বৰৰ অনন্ত বাক্য হ'ব, যিয়ে ঈশ্বৰক জগতত প্ৰকাশ কৰিব। ভাওবাদীসকলে এইটো লিপিবদ্ধ কৰিছিল যে মচীহগৰাকী বেথলেহেম নামৰ ঠাইত জন্মগ্ৰহণ কৰিব আৰু তেওঁৰ গাধৰ পিঠিত উঠি তেওঁলোকৰ ৰজাস্বৰূপে জেৰুচালেমত প্ৰৱেশ কৰিব। তেওঁলোকে এইটোও লিখিছিল যে তেওঁৰ এজন অন্তৰংগ সংগীয়ে তেওঁক প্ৰতাৰণা কৰিব। ভাৱবাদী দাউদে কৈছিল যে মচীহজনে নিজৰ জীৱন উৎসৰ্গা কৰিব। ভাৱবাদীসকলে এইটোও কৈছিল যে মচীহক মানুহৰ পুত্ৰ বুলি জনা যাব আৰু ঈশ্বৰৰ সাক্ষাতত তেওঁ স্বৰ্গলৈ উদ্ধৃত হ'ব আৰু ঈশ্বৰে তেওঁক সকলো জাতিৰ ওপৰত চিৰদিনলৈ কৰ্তৃত্ব প্ৰদান কৰিব। 2000 বছৰৰ পূৰ্বে এই জগতত এজন মানুহ আছিল যাক জনা গৈছিল যীশু বুলি। ভাৱবাদীসকলে মচীহজনৰ বিষয়ে কোৱাৰ দৰে যীশুৰ জীৱন ফলিয়াইছিলনে? যীশুনো কোন আৰু শাস্ত্ৰত লিখাৰ দৰে তেওঁ কি কি কৈছিল আৰু কি কি কাৰ্য সমাধা কৰিছিল তাৰে কিছু অংশ এই চলচ্চিত্ৰখনে প্ৰদৰ্শন কৰিব। এই চলচ্চিত্ৰখনত এজন অভিনেতাই যীশুৰ ভূমিকাত অভিনয় কৰিছে। এই অভিনয় কৰাৰ যোগ্যতা কাৰো নাই, কিন্তু এই ছবিখন নিৰ্মাণ এই কাৰণেই কৰা হৈছে যাতে দৰ্শকে যীশুৰ জীৱন সম্পৰ্কে জানিব পাৰে আৰু শিক্ষা পাব পাৰে আৰু ঈশ্বৰৰ অংগীকৃত আশীৰ্বাদসমূহ লাভ কৰিব পাৰে।